মই ভট্টপুৰা। আজি আমি আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত অৱস্থিত এটা শিৱ মন্দিৰ আপোনালোকক দেখুৱাম। শিৱ মন্দিৰটোৰ নাম হৈছে ভাংৰা গোহাত থান। এতিয়া বৰ্তমান মই আৰু শয়ন যাই আছোঁ তালৈ। আপোনালোকক দেখুৱাম, আপোনালোকে আশা কৰোঁ চেনেলটো চাই থাকিব। শিৱ মন্দিৰ আজিৰ পৰা বহু বছৰ পুৰণা মন্দিৰ হয়। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। শিৱ মন্দিৰৰ সকলো দৃশ্য আপোনালোকক দেখাই আছোঁ। মোৰ লগত আছে মোৰ ভাইটি শয়ন দাস। এয়া শয়ন, কিবা ক'বা নেকি? জয় শিৱ শম্ভু, হৰ হৰ মহাদেৱ। আমি যাই আছোঁ ভাংৰা গোহাত থান, ফুলপুৰীয়া। আমাৰ ইয়াত কিন্তু বহুত পুৰণি মন্দিৰ আছে। আমাৰ ঘৰৰ কাষতে আছে শ্ৰী শ্ৰী জয়পাল দেৱালয়, আৰু ঘৰৰ পৰা কিছু দূৰত আছে থেথা গোহাত থান। আৰু এতিয়া বৰ্তমান য'ত যাই আছোঁ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰ হয়। জাগাখিনিৰ নাম হৈছে সোণপুৰীয়া। এইটো চাই থাকিব আৰু আশা কৰোঁ সকলোৱে লাইক কমেণ্ট দি দিব। নতুন আহিছোঁ, ইমান নাজানো, ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব, আৰু যদি কিছুমান নাজানো শিকাই দিব। মানে বৰ্তমান ড্ৰাইভ কৰি আছে, তাক মই কৈছিলোঁ তই ড্ৰাইভ কৰ, মই ভিডিঅ' বনাম। দূৰ যাই আছোঁ আৰু বৰ্তমান। কিবা ক'বি নেকি? নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ মহাদেৱ, জয় শিৱ শম্ভু, জয় শিৱ শম্ভু। আৰু মহাদেৱৰ ওপৰত এইটো ৰাস্তা চাওক, গাঁৱৰ ভিতৰৰ ৰাস্তা হয়, সুন্দৰ ৰাস্তা চাওক। এয়া পুল, অলপ পাছত পাই যাম, কিছু দেৰি পিছত, বেছি সময় নালাগে, আৰু 5 মিনিট। আপোনালোকে চাই থাকিব। এতিয়া বৰ্তমান আমি সোণপুৰীয়াৰ মথাউৰিটো পালোঁ। সোণপুৰীয়াৰ মথাউৰি দেখিছেনে? ব্লক দিয়া ৰাস্তা হয়, মথাউৰি বুলি ক'বই নোৱাৰে আপোনাৰ, এনেকুৱা ৰাস্তা। এইটো হৰিহৰ মন্দিৰ, হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু। এইটো মন্দিৰ দলং, সোণপুৰীয়াত দলং, সোণপুৰীয়াত নদী, পাতলাদিয়া নদী। আমি আহি পালোঁ মন্দিৰটো, শ্ৰী শ্ৰী ভাংৰা গোহাত থান। আপোনালোকে চাই থাকিব। এয়া ফাইনেলি মন্দিৰটো পাই গ'লোঁ, শ্ৰী শ্ৰী ভাংৰা গোহাত থান। এয়া চাই থাকক, এইটো মেইন গেট, এইটো মন্দিৰ, এইটো মেইন গেট। চাওক কি সুন্দৰ ভিউ। হৰ হৰ মহাদেৱ। হেল্ল' ফ্ৰেণ্ডছ, এইটোৱে সেইটো মন্দিৰ, শ্ৰী শ্ৰী ভাংৰা গোহাত থান, সোণপুৰীয়াত অৱস্থিত। এই মন্দিৰৰ মূল বিগ্ৰহ এইটো। ইয়াতে বাবা শিৱ মন্দিৰৰ বাবা আৰম্ভ কৰিলে, যিহেতুকে মই নোৱাৰোঁ এইবছৰ, এই আৰম্ভ কৰি দিলে। ই আৰু বাবাৰ মেইন ভক্ত হয়। মন্দিৰটো কিন্তু বৰ সুন্দৰ বনাইছে, আৰু মেইন মূৰ্তিটো ইয়াৰ ভিতৰত আছে, বাবা মহাদেৱ। ওম নমঃ শিৱায়। মন্দিৰৰ ভোগঘৰ কি সুন্দৰ বনাইছে চাওকচোন গাইজ। এইটো 2017তে বনাইছিলে। ভাংৰা গোহাত থানৰ ভোগঘৰ উদ্বোধন কৰে। সুন্দৰ ভিউ চাওকচোন গাইজ মন্দিৰৰ, শিৱ মন্দিৰটোৰ। গাইজ বাবাৰ বন্ধু আহি গ'ল, গোটটো চাওকচোন। জানো তাক চিনি পাইছে শয়নক, একদম চিনাকি যেনে কৰিছে। দেখিছেনে কি মৰম, দেখিছে? কাল ভৈৰৱ, হৰ হৰ মহাদেৱ। এ বাবা, ভয়ো কৰে, ভালো পায়, কিন্তু ভয়ো বেছি। থাকচোন তাক, পিছে যাই আছে যাক, সি আৰু খেলিব যাই আছে। নাপায়।
এই প্ৰস্ৰাৱগাৰ কি সুন্দৰ বনাইছে চাওকচোন, যাতে কোনো যাত্ৰী যাতে অসুবিধা নহয় মন্দিৰত আহিলে। কিছুমান মন্দিৰত আপোনাৰ যাবই নোৱাৰি, প্ৰস্ৰাৱগাৰৰ বিৰাট প্ৰব্লেম। ইয়াত কি সুন্দৰকৈ বনাইছে চাওকচোন, পুৰুষৰ বেলেগ মহিলাৰ বেলেগ। সোণকুৰীয়া পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অফিচ। ইয়াত পানী দিয়ে, ইয়াত পানীৰ টেংকি। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব মোৰ ফেচবুক পেজ ভট্টখুৰা আৰু ইউটিউব চেনেল ভট্টখুৰা। আশা কৰোঁ সকলোৱে আদৰি ল'ব। নতুন নতুনকৈ আহিছোঁ। এইটো চাওক কি সুন্দৰ গাইজ ভিউ, লোকেশ্যন চাওকচোন, ভিউ চাওক মন্দিৰটোৰ, বাবাৰ মন্দিৰ। আৰু সি হেবাকে কুকুৰটোৰ লগতে লাগি আছে। হা চকলেট আনিলো, খাই নে নাখাইবা আৰু কিন্তু চকলেটটো পুৰা চুহি চুহি খাই আছে, ভাল পাইছে। ইয়াকে প্ৰথম দেখিলো চকলেট। এইটো বাবাৰে হয়, বাবাৰে কাল ভৈৰৱ হয়, কাল ভৈৰৱ হয়। আমাক দৰ্শন দিবে আহিছি, দৰ্শন দিবে আহিছে। প্ৰণাম প্ৰণাম। এই মানে কুকুৰে চকলেট খোৱা, কিন্তু যদিও ক'ৰবাত খাইছিল সেইটো নাজানো আৰু আমি। চকলেটটো ক'ৰ পৰা আনিছিলি তই? মই চকলেটটো ঘৰৰ পৰা লৈ আহিলো। মই বোলে হেৰি কেতিয়াবা মুখখন কেম্বা লাগিলে খাম আৰু। এতিয়া যিটো জেগাত আছো তাতে আশে পাশে সিমান দোকান নাই, নহ'লে মই আৰু চিন্তা কৰিলো ৰ লগত কিবা আছে নে নাই চাওঁ আৰু। পকেটত চোৱাৰ লগে লগে পালো চকলেট এটা, দিয়ে আৰু যি হয় হ'ব খাই দিব। কুকুৰটোক দি দিলি? কুকুৰটো এটা বঢ়িয়া একদম আৰামত খাই আছে আৰু। কি ক? বাবাৰ বস্তু না, কাল ভৈৰৱ। এতিয়া যিহেতুকে মন্দিৰটোৰ ভিতৰত যাব নোৱাৰোঁ, আপোনালোককতো মন্দিৰৰ মেইন মূৰ্তিটো দেখুৱাব নোৱাৰিলোঁ। আশা কৰোঁ আগলৈ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতুকে এবছৰ আমি যাব নোৱাৰোঁ। বাহিৰৰ পৰা দেখালোঁ, আপোনালোকে চাই থাকিব। ভট্টখুৰণী থানখন, মেইন থানখন ইয়াতে আছিলে প্ৰথম অৱস্থাত। এইডাল আটা গছ মানে আহঁত গছ, আমি আটা বুলি কওঁ নলবাৰী ভাষাত। কিছুমানে বুজি নাপাব পাৰে আটা কি। এইটো আহঁত গছ, চাই থাকিব। এইটো শিৱলিংগ দেখিছেনে গাইজ? এইটো শিৱলিংগ। ইয়াত আপোনাৰ শাওণ মাহত ভলেবম কৰে, ভলেবমৰ ভক্তসকলে চাই এইটো বনোৱা, চাই থাকিব। বিষ্ণু যজ্ঞ মণ্ডপ সোণকুৰীয়া, এইটো চাওক। ইয়াত যজ্ঞ হয়, যেতিয়া মহাবিষ্ণু যজ্ঞ পাতে ইয়াত ভিতৰত হয়, চাই থাকিব আপোনালোকে। কি সুন্দৰ দৃশ্য চাওকচোন, গাঁৱলীয়া পৰিৱেশ, কি সুন্দৰ দৃশ্য। আৰু মই যিমান মন্দিৰত গৈছোঁ, শিৱ মন্দিৰত দৃশ্যবিলাক এনেকুৱাই হয়। মানে সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে এই মন্দিৰটোত যাতে সকলো আহি দৰ্শন কৰে তেওঁ বাবাক। গতিকে মই এইটোৱে বিচাৰিছোঁ সকলোৰে মাজত, গতিকে আহিব লাগে সকলোৱে। যিহেতুকে আমাৰ সনাতন ধৰ্মত আমাৰ যিহেতুকে বাবাক সকলোৱে মানিব লাগে আৰু ধৰ্ম কৰিব লাগে, ভাল কাম কৰিব লাগে, ভক্তিৰ মাৰ্গত আগবাঢ়ি যাব লাগে, বেয়া কৰ্মৰ পৰা সদায় আঁতৰত থাকিব লাগে মানুহবিলাক, যিমান পাৰে ভালৰ ফালে আহিব লাগে। গতিকে তাকে কৈছোঁ আৰু আমি বেলেগনো কি ক'ম বিশেষ। গতিকে কোনো আপোনাৰ ভয় ভীত, কিছুমান মন্দিৰত যাবই ভয় লাগে। আৰু বিশেষকৈ শিৱ মন্দিৰত, চব মন্দিৰত মই যিমান গৈছোঁ এনেকুৱা পৰিৱেশতে পাইছোঁ। সকলোৱে আমাৰতো মাজে মাজে চলি থাকে নাম কীৰ্তন, আমাৰ এইবিলাক চলি থাকে আৰু। গতিকে সকলোৱে এইবিলাক মানে ভক্তিৰ মাৰ্গত আগবাঢ়িব লাগে আৰু তেতিয়া মন প্ৰাণ সকলোৰে ভালে থাকিব বা নান। গতিকে সকলোৱে মানে ভক্তিৰ লাইনত, ধৰ্মৰ লাইনত সকলোৱে থাকিব লাগে আৰু। গতিকে আজিকালি বহুতে বহুত কথা ক'ব বা বহুতে বহুত কথা কয়, তাৰে মাজত ভক্তিৰ ক্ষেত্ৰত হওক, ধৰ্মৰ ক্ষেত্ৰত হওক, বহুতে বহুত কথা কয়। কিন্তু जो जैसा कर्म करेगा, जीते जी नरक भोगना पड़ेगा, वैसे मिलेगा। এইটোতো সত্য কথা। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল, এইটো শাস্ত্ৰতো আছে। মনুষ্য জীৱন এবাৰেই হয়, থকাকেইদিন খুব ফূৰ্তিত থাকক, ধৰ্ম কৰক, কৰ্ম কৰক, সকলোকে আনন্দত ৰাখক, কাকো হিংসা নকৰিব, সকলোৱে ভালে থাকক, যিখিনি পাইছে সেইখিনিতে চলি থাকক। শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু, তাহান্ত বিনাই নাহি নাই নাই আমাৰ পৰম গুৰু। হে বান্ধৱ, সেইকাৰণে হৰিৰ নাম ল'ব লাগে। অ হৰিৰ নাম লোৱা বান্ধৱ, অ মুখে কি ৰাম ৰাম, হৰিৰ নাম লোৱা বান্ধৱ মুখে। আৰু কলিৰ দিনত সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম হৰিৰ নাম বুলিয়ে কৈছে। আপুনি নাম কীৰ্তন কৰিলে ফলকান্তে ভগৱানক পাবি বুলি কৈছে। আৰু কলিৰ যুগত, আগত যেনে সত্য যুগত ভগৱানক পাবলৈ বহুত কঠোৰ তপস্যা, কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। আজিকালি সিমান কৰিব নালাগে, খালি শুদ্ধ মনে
শুদ্ধ শৰীৰে আপুনি নাম কীৰ্তন কৰক, আপুনি হৰিক দাপৰ যুগত দৈৱ কি নন্দন, কলিৰ যুগত হৰিৰ নামে শ্ৰেষ্ঠ। ক'লে সি বুজাই দিলে। আৰু দুটা লাইন কৈ দিছোন বাবাৰ নামত, যিহেতুকে এতিয়া আমি ওলাইছোঁ গাইজ। কৰ্মত যাৰ আছে বিশ্বাস, হৃদয়ন্ত আছে হৰি, ৰসময় মাগো ভকতি, তেহে সবাৰ পাম শকতি। গতিকে ধৰ্মৰ লাইনত থাকিব লাগে সকলোৱে, হৰ হৰ এইখিনি মহাদেৱ। কথাই মানি চলিব লাগে। আমি বিশেষ নাজানো আৰু যিখিনি জানো বা যিখিনি নামমাত্ৰ তেওঁ জানো আৰু। নামমাত্ৰ তেখেতৰ গুণানুকীৰ্তন আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এতিয়া বৰ্তমান আমি যাব ওলাইছোঁ। আপোনালোকে চাই থাকিব ভট্টখুৰা ইউটিউব চেনেলটো, আৰু ফেচবুকতো ভট্টখুৰা বুলি আছে, সকলোৱে আদৰি ল'ব। অৱশেষত বাবাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম। হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু। নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু, জয় শিৱ শম্ভু, জয় শিৱ শম্ভু, জয় শিৱ শম্ভু। সত্যম শিৱম সুন্দৰম, কৃষ্ণায় বাসুদেবায়, হরে পরমাত্মনে, প্রণতঃ ক্লেশনাশায়, গোবিন্দায় নমো নমঃ। হৰ হৰ মহাদেৱ। হর হর মহাদেব।